আহিবলগীয়া সকলো সমস্যাৰ মাজেদিও প্ৰভু যেন তেওঁ পিতৃশ্বৰ কেতিয়াও থমকি নৰব। প্ৰভু আপুনি আপোনাৰ হাতত সমৰ্পণ কৰিছোঁ, আপোনাৰ অৱসৰেৰে পৰিপূৰ্ণ কৰিব। পবিত্ৰ বৰদিন আজি যীশুখ্ৰীষ্টৰ জন্মদিন। আপোনালোক সমগ্ৰ বিশ্বই এই দিৱস পালন কৰি আহিছে, তেওঁৰ জন্ম জয়ন্তী। কাৰণ এই পৃথিৱীলৈ তেওঁ আহিছিল মানৱ ৰূপে আৰু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ, যিজন শুদ্ধ, সিদ্ধ আৰু পবিত্ৰ। আজি আমাৰ এই ঐতিহাসিক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰত আমি অতি উৎসাহেৰে এই উৎসৱ পালন কৰিবলৈ ওলাইছোঁ। কাৰণ আগৰ দৰে আমি অতি জাকজমকতাৰে আলোকসজ্জাৰে সেই সকলোৰ পৰা আমি বিৰত আছোঁ। কাৰণ আপোনালোকে জানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাই আৰু তেখেতক আমি শ্ৰদ্ধাৰে এইখিনি সময়ত সোঁৱৰণ কৰিছোঁ। আৰু আগন্তুক দিনবিলাকৰ দৰে আমাৰ যি কাৰ্যসূচীবিলাক থাকে, সন্ধিয়াৰ 5 বজাৰ লগে লগে আমাৰ ফিল্ডত যি সকলো কাৰ্যসূচী থাকে, সেই সকলোবিলাক আমি বাতিল কৰি এটি সাধাৰণ পৰিৱেশত এটি অনুষ্টুপীয়াকৈহে আমি সকলো কাৰ্যসূচী ধৰ্মৰ ৰীতি নীতি মতেহে সেই সকলোবিলাক পালন কৰিবলৈ আমি এইবাৰ মনস্থ কৰিছোঁ। ধন্যবাদ।